সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। এয়া ছোৱালী জলপান লৈ আহিছোঁ, খুৱাম আৰু কথা শেষেই নহয়ও আজিকালি, ইমান কথা কয় বা কেনেকুৱা কথা কয় শুনিবহে পাওঁ। ইচ কেনেকৈ চুমা খাইছে, কি কেনেকৈ মা এইটো কি পিন্ধিছে ন, এডাল নেজ আকৌ, এইটো ডগীটো নেজহে হয় ন মা। মোৰ ওচৰত গৈ পেৰট চাওঁ কৈছে, মই বোলো সেইকাৰণে কালাৰ পেঞ্চিল দি দিওঁগৈ আৰু আৰ্টকে কৰি থাকক, যি কৰে কৰি থাকক। ধুনীয়াকৈ আঁকি থাকা দেই। এইটো বেগটো দি দিছোঁ, কোনটো খুলি দিম, এইটো খুলি দিম। বস্তুবোৰ দলি মাৰি নিদিবা আকৌ, ধুনুকৈ কৰিবা দেই মা। ইয়াত আছে, আইতাক দেখাই দিয়াচোন কোনটো মেংগ' হয়, কোনো গ্ৰেপছ, ৱাটাৰমেলন, পাপায়া, দেখাই দিয়ে, চব দেখাই দিয়ে আইতাক। এইটো নহয়, এইটো পাইন এপল মা, পাইন এপল। ব্ৰেকফাষ্ট কৰিবলৈ বহিছোঁ আৰু মানে এটা প্ৰতিজ্ঞা লৈছোঁ আৰু চাহত চেনি নাখাওঁ আৰু চাওঁচোন কেনেকুৱা লাগে। বহুত শকত হৈছোঁ, নোৱাৰি আৰু ইয়াতকৈ শকত হ'বলৈ। চেনি দিছ নি আকৌ, দাদাও নিদিবি। চাহ আহি গ'ল, খাওঁ আৰু দুখেই লাগিছে, উপায় নাই। এইটো খোলাচোন। আজি আমাৰ মেকৰণি আৰু বইল ডিম আছে। আহি হিচাপত বহিলেই। এতিয়া আহিলোঁ ৰুমলৈ, ৰুমটো ঠিক কৰি লওঁ ভালকৈ। আকৌ এইগাল ঠিক কৰোঁ, গোটেইগাল খেলি মেলি হ'ল নহয়। ক'ত কি বস্তু থ'ম মোৰ ওচৰত জেগাই নাইকিয়া হৈছে। কিমান আছে দেখিছে, পাউডাৰ ক্ৰীম, এইফালে এগাল দেখিছে। আমি আৰিয়ালৈ অমৃতসৰৰ পৰা আনিছিলোঁ জুতি, এইবোৰ ইমান ফেঞ্চি ফ্ৰক আছে দেখিছেনে, এইবোৰ নিপিন্ধে, বেয়া পায় তাই। ইমান ধুনীয়া জোতা, মৰমতে থৈয়ে দিছোঁ। এযোৰ সৰু জেঠাইকে UK পৰা লৈ আহিছিলে। এইবোৰ দেখিছেনে, কিমান আছে, বেন, হাত মোজা, এইবোৰ ঢেৰ বেন আছে। এইবোৰ এইখিনি ইয়াতে থলোঁ আৰু এতিয়া ইয়াত ইউজ কৰি থকা সদায় এইবোৰ ভৰাই দিওঁ ধুনীয়াকৈ। সজালোঁ আৰু নোৱাৰোঁ আৰু দেই, সেইটো ভিতৰত নোসোমাই আৰু জেগাই নাই। এতিয়া গা ধুবা বোলা তুমি, দেখা সেইকেইটা পেলাই নিদিবা, হেৰাই যাব, থৈ দিয়া ধুনীয়াকৈ থোৱা। ছোৱালীক গা ধুৱাই আনিলোঁ, গা ধুৱাই আনো মানে 12টাই বাজিলে। আহা এবাৰত নাহে নহয়। হাঁহ পোৱালি কুকুৰা পোৱালিক মাতিলেও আহি যাব কিজানি, মানুহ নাহেও ওচৰত। আহকৈ মাতি থাকিলেও। লাচি খাব লৈছোঁ ধুনীয়াকৈ। এইফালে আৰিয়াৰ নাচি, এইফালে মানুহজনৰ নাচি, এইফালে ব্যস্ত হিচাপ কৰি আছে। এই পেণ্ডেলটো কিয় ভঙা নাই জানেনে? বিশ্বকৰ্মা পূজা পাতিব লাগিব, সেইটো কাৰণে এইটো পেণ্ডেল নাভাঙিলে। ভঙা কথা আছিলে, কিন্তু যিটো ৰ'দ পৰিছে মানুহটো বহিব লাগিব ন, সেইকাৰণে ভাঙিব দিয়া নহ'ল। এইফালেও সেনেকৈ ৰখা হৈছে, ফেন চেনবোৰ লগাই থোৱা হৈছে। এতিয়া এইটো কালাৰ এনেকুৱা হৈছে, মই চাফা কৰি দেখাম দেই। দেখিছে, ইয়াত অকল ভীমবাৰ আৰু অকণমান মাটি দিছোঁ দেই, ইমান চাফা হৈ গ'ল। মানে লাকি বেম্বু এটা ইয়াত এনেকৈ থৈ দিছোঁ। এইফালে আমাৰ বিশ্বকৰ্মা মূৰ্তি আহি গ'ল, মুখখন ঢাকি দিছে। আজিৰ পৰা ধান বান লৈছোঁ আৰু চাহত চেনি নাখাওঁ। ৰিংকুক কৈছোঁ চাহত চেনি দিলে ৱেইট বাঢ়িলে তই একদম জিম যাবলৈ পইচা দিবি, ভাতো কমকৈ খাম, নালাগে ভাতত নিদিবি। ভাত এইকেইটা লৈছোঁ দেই, আজিৰ পৰা একদম তুমি কমকৈ খাবা, অকল মই খালেই নহ'ব, তুমি কমকৈ খাব লাগিব। আজি 16 ছেপ্টেম্বৰ, আৰিয়া বাৰ্থডেত চবেই দেখি গ'ল নহয় ইমান ধেপেচি বুলি। পিছৰ জন্মদিনটোলৈ একদম লিচপিচি হৈ যাব লাগিব। ৱাও ক'ব লাগিব।
নাই আজিৰ পৰা কম খামেই। আজি আমাৰ দুপৰীয়া খানা কি দিছেনে? ছাগলী লিভাৰ ভাজিছে, ইফালে পটল আলু ভাজি, তাৰপিছত ভাত, দালি, নেমু। বোলো বিছনাখনত বাগৰোঁ। উফৰা বিছনাখনত যেতিয়া বাগৰিম, টোপনিটো যেতিয়া আহিব, আৰিয়া একদম মানে খচি মচি শেষ কৰি থাকিব, চিঞৰি থাকিব। আৰু যেতিয়াই উঠি দিম, মানুহ নাইকিয়া হৈ যাব ইয়াত। নাই এতিয়া দেউতাকৰ পিছত লাগিলেগৈ। যি কাপোৰ নিপিন্ধে, পাঞ্চত নাহে, হোণ্ডা চিটিত আহে, কি ক'ম আৰু অৱস্থা বেয়া কৰি দিয়ে অ'। মোক যে অৱস্থা বেয়া কৰি দিছে আৰু। আমাৰ বাছ আহি গ'ল, কিন্তু ফিনিচিং হোৱা নাই আৰু ৰংটো মাৰি পঠিয়াইছে, নাম চাম লিখা নাই আৰু অলপ কাম আছে। কাইলৈ পূজাটো কৰি আকৌ পঠিয়াই দিয়া হ'ব আৰু। আহা দে, ভিতৰত যাওঁ আহা। গৰম কেনেকুৱা পাইছে? গৰম আজিৰ পৰা মই লাগি গৈছোঁ আৰু। আজিৰ পৰা মই চেনি খাবলৈ বাদ দিলোঁ, চাহত চেনি নাই খোৱা, ভাতটো অকণমান কমকৈ খাবলৈ লৈছোঁ। কেতিয়ালৈ ক্ষীণাব পাৰোঁ নাজানো, কিন্তু ক্ষীণামেই এইবাৰ। ক্ষীণাম বুলি মানে এনেকুৱা নহয় আৰু বোলে হাড়ে চালে লাগিম, হাড়ে চালে নহয় আৰু মঙহখিনি আৰু চৰ্বিগাল আঁতৰাম, বছ সেইটোৱে। চৰ্বিগাল আঁতৰিলেই হ'ল আৰু ন, আৰু একো নালাগে। তাৰপিছত মানুহজন বিশ্বকৰ্মা পূজাৰ এইবোৰ লাগিয়ে আছে। বাছখন অনা হ'ল, জাষ্ট কালাৰ কৰি দি পঠিয়াইছে চিটকেইটা লগাই। বাকী আকৌ পূজাটো কৰাৰ পিছত পঠিয়াই দিব। 25 তাৰিখে পূৰা ক্লিয়াৰ কৰি দিব আৰু। ভালে ভালে কাইলৈ দিনটোও পাৰ হওক। আৰিয়া বাৰ্থডে দিনাখন আকৌ বতৰটো বৰ ভাল কৰিলে, মানে কি ইমান গৰম নাছিলে। কাইলৈও যেন তেনেকুৱাই কৰে আৰু। দুপৰীয়া মানুহ আহিব আমাৰ ঘৰত বিশ্বকৰ্মা পূজা। আগতে শহুৰ দেউতাই মানে বহুত ডাঙৰকৈ পাতে বোলে, ইয়াৰ মানুহে, ইয়াৰ গলিটো মানুহবোৰ আহেই মানে। তাকে এতিয়া আকৌ কাইলৈ দেউতা সকাম পাতিবতো নোৱাৰিলোঁ, মাৰ গাটো ভাল নাছিলে যে, সেইকাৰণে বিশ্বকৰ্মা পূজাকৈ ডাঙৰকৈ পতা হ'ব আৰু। এইয়া আৰিয়াৰ জন্মদিনৰ বিশ্বকৰ্মা পূজা একে লেঠাৰিয়ে কৰি থাকিব লাগিব আৰু যেতিয়ালৈকে জীয়াই আছোঁ। ভালো লাগে নহয় জানো? যিটো আমাৰ ব্যৱসায় চলি আছে, সেইজনকে যদি পূজা নকৰোঁ কেনেকৈ হ'ব? কাইলৈ দেখাম আৰু কি কৰিম। এতিয়ানো ঠাণ্ডাহে লাগিছে আৰু দেই মোৰ সঁচাকৈ চুলিখিনি কাটিও তত পোৱা নাই। এতিয়া আকৌ ডিঙিৰ ওচৰত বেছিকৈ লাগি থকাহে হ'ল, গম পাইছেনে? মেৰিয়াই থৈ দিম এতিয়া। আৰিয়া গৈ আইতাকৰ ওচৰত আছে। ইমান উৎপাত অ', ইমান উৎপাত, ইমান কুৱেশ্যন, ইমান উৎপাত, ভাগৰি যাওঁ কেতিয়াবা। আপোনালোকে অকণমান টাইম দেখে ভাল লাগি যায়। মোৰ মাজে মাজে তিতা কেঁহা জ্বলা, তাইৰ লগত দৌৰিয়ে থাকোঁ, লাগিয়ে থাকোঁ, তথাপিও চৰ্বিগাল দেখিছেনে কেনেকুৱাকৈ বাঢ়িছে? বৰ চিন্তা হৈ গৈছে দেই। তেন্তে আপোনালোকৰতো বিশ্বকৰ্মা পূজাৰ প্ৰিপেৰেশ্যন কৰিছে চাগে? ধুনীয়াকৈ চব হৈ যাওক ন, বতৰটো কাইলৈ ঠাণ্ডা কৰক। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।